ছাত্ৰ ছাত্ৰীসকল আমি পূৰ্বতে যিটো ভিডিঅ' দিছিলোঁ তাত তোমালোকলৈ কেইটামান MCQ আগবঢ়াইছিলোঁ। আজি তাৰ উত্তৰসমূহ ক'বলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আছিল এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰবাৰ্ট ক্লাইভ আৰু মোগল সম্ৰাট শ্বাহ আলমৰ মাজত এই সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত আমি দ্বিতীয় প্ৰশ্নটোৰ উত্তৰলৈ যাওঁ যে কি তলৰ শুদ্ধ উক্তিটো বিচাৰি উলিওৱা। এই প্ৰশ্নটিৰ উত্তৰ হৈছে এলাহাবাদ চুক্তি ফলস্বৰূপে বংগ, বিহাৰ, উৰিষ্যা বংগদেশত অন্তৰ্ভুক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নলৈ যাম। বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এণ্ড্ৰু ফ্ৰিজাৰ আৰু জন বেমফিল্ড ফুলাৰ। যাম হাৰ্বাৰ্ট ৰিজলিৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ। ইয়াত তেওঁ ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব আছিল, এই উক্তিটো শুদ্ধ। আৰু দ্বিতীয় উক্তিটো তেওঁ বংগভংগৰ প্ৰস্তাৱটো প্ৰকাশ কৰিছিল। গতিকে এ আৰু বি শুদ্ধ, গতিকে অপশ্যন এ আৰু বি ইয়াত শুদ্ধ হৈছে। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। বংগভংগ আঁচনিৰ কোনটো দফাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হোৱাৰ কথা উল্লেখ আছে। ইয়াৰ শুদ্ধটো হৈছে প্ৰথম দফাটো, অপশ্যন এ। আজি পুনৰ কেইটামান MCQ লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰে হিষ্ট্ৰী ছেকশ্যনটোৰ 5টা MCQ তোমালোকলৈ আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি শুদ্ধ। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট। অপশ্যন এ, সঞ্জীৱনী পত্ৰিকাত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো প্ৰকাশ পাইছিল। দ্য আৰ্টিকল বংগৰ সৰ্বনাশ ৱাজ পাব্লিছ ইন সঞ্জীৱনী পত্ৰিকা। অপশ্যন বি, অমৃত বাজাৰ পত্ৰিকাত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো প্ৰকাশ পাইছিল। দ্য আৰ্টিকল বংগৰ সৰ্বনাশ ৱাজ পাব্লিছড ইন অমৃত বাজাৰ পত্ৰিকা। অপশ্যন চি, সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী। দ্য এডিটৰ অফ সঞ্জীৱনী পত্ৰিকা ৱাজ সুৰেন্দ্ৰনাথ বেনাৰ্জী। অপশ্যন ডি, বংগৰ সৰ্বনাশ নিবন্ধটো 1904 চনৰ 7 জুলাইত প্ৰকাশিত হৈছিল। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ যাম। বংগ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল। When and where was the first protest meeting held against the partition of Bengal? অপশ্যন এ, 1904 চনৰ 13 জুলাইত খুলনাত অনুষ্ঠিত হৈছিল। অপশ্যন বি, 1905 চনৰ 14 জুলাইত কিশোৰগঞ্জত অনুষ্ঠিত। অপশ্যন চি, 1904 চনৰ 14 জুলাইত পাবনাত অনুষ্ঠিত হৈছিল। অপশ্যন ডি, 1905 চনৰ 14 জুলাইত খুলনাত অনুষ্ঠিত হৈছিল। এতিয়া আমি প্ৰশ্ন নম্বৰ 3লৈ যাম। বংগ বিভাজনৰ দৰে ইংৰাজৰ কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধাচৰণৰ উদ্দেশ্যে অনুৰূপ সভা ক'ত ক'ত অনুষ্ঠিত হৈছিল। অপশ্যন এ, দিনাজপুৰ আৰু খুলনাত। অপশ্যন বি, কিশোৰগঞ্জ আৰু পাবনা। অপশ্যন চি, দিনাজপুৰ আৰু পাবনা। আৰু অপশ্যন ডি, কিশোৰগঞ্জ আৰু খুলনাত। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নলৈ যাম। স্বদেশী আন্দোলনত ছাত্ৰৰ অংশগ্ৰহণৰ ওপৰত ভিত্তি কৰি তলৰ কোনকেইটা উক্তি শুদ্ধ হৈছে। 1 নম্বৰ উক্তি, ছাত্ৰসকলে সমাৰোহৰ আয়োজন কৰিছিল। 2 নম্বৰ উক্তি, ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰিছিল। 3 নম্বৰ উক্তি, ৰিপন কলেজৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰিছিল। আৰু 4 নম্বৰ উক্তিটি হৈছে ছাত্ৰসকলে বিভিন্ন হিংসাত্মক কাৰ্যসূচী হাতত লৈছিল। এতিয়া আমি অপশ্যনকেইটালৈ যাওঁ। অপশ্যন এ, বি, চি আৰু ডি, ইয়াত যিকেইটা ষ্টেটমেণ্ট আছে সেইকেইটা চাই পিনে তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নলৈ যাম। বংগ বিভাজনৰ বিৰুদ্ধাচৰণ কৰিবলৈ বংগবাসীয়ে পালন কৰা জাতীয় শোক দিৱসৰ বিষয়ে তলত দিয়া কোনকেইটা উক্তি শুদ্ধ। 1 নম্বৰ উক্তিটি হৈছে জাতীয় শোক দিৱস 16 অক্টোবৰ 1905 চনত পালন কৰা হৈছিল। 2 নম্বৰ উক্তিটি হৈছে বংগদেশৰ প্ৰত্যেকঘৰ মানুহে সেইদিনা ৰান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল। 3 নম্বৰটো হৈছে সেইদিনা কলিকতাবাসীয়ে ৰাখী বন্ধন পালন কৰিছিল। 4 নম্বৰটো হৈছে হিন্দু মুছলমান উভয়ে ৰাখী বন্ধনত যোগ দিছিল। এতিয়া অপশ্যন 4টা দিয়া আছে, এ, বি। অপশ্যন এ ষ্টেটমেণ্ট 1, অপশ্যন বি ষ্টেটমেণ্ট 1 and 2, অপশ্যন চি 1, 2, 3 আৰু অপশ্যন ডি 1, 2, 3, 4। ছাত্ৰ ছাত্ৰীসকল, আজি এই 5টা MCQ তোমালোকলৈ আগবঢ়ালোঁ। ইয়াৰ উত্তৰসমূহ মই পৰৱৰ্তী ভিডিঅ'টোত দিম। আৰু প্ৰশ্নসমূহৰ কেনেকুৱা পাইছা তোমালোক ইয়াৰ পৰা কিমান উপকৃত হৈছা সেই কথাটো কমেণ্ট কৰি জনাবা। থেংক ইউ।